নমস্কাৰ শ্ৰোতাসকল, চলন্তিকালৈ আপোনালোকক স্বাগতম। আজিৰ অনুষ্ঠানত শুনক ডিমৰীয়া মহাবিদ্যালয়ৰ ভূতত্ব বিভাগৰ অধ্যাপক তথা মায়ং আঞ্চলিক মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ মহানন্দ বৰাৰ সৈতে হোৱা সাক্ষাৎ গ্ৰহণ কৰিছে প্ৰজন্মা চহৰীয়াই। নমস্কাৰ ছাৰ, প্ৰথমে আপোনাক আজিৰ চলন্তিকা অনুষ্ঠানলৈ স্বাগতম জনাইছো। ধন্যবাদ। আজি আমি পৰীক্ষাৰ স্বচ্ছতা অৰ্থাৎ পৰীক্ষাত স্বচ্ছতা সন্দৰ্ভত কিছু কথা আপোনাৰ সৈতে পাতিম। সাধাৰণতে ছাৰ, পৰীক্ষা বুলিলেই শিক্ষাৰ্থীয়ে হওক বা অভিভাৱকেই হওক, আমাৰ সকলোৰে মনত কেতিয়াবা ভয়, কেতিয়াবা সংশয় বা কেতিয়াবা উদ্বিগ্নতাই গা কৰি উঠে। এনেধৰণৰ যিবোৰ ভয় বা সংশয়ৰ আমি বশৱৰ্তী হওঁ বা কোনো ক্ষেত্ৰত সাফল্যৰ লালসাত কেতবোৰ ছাত্ৰ ছাত্ৰীয়ে কৃতকাৰ্যতাৰ উজু পথো বাছি লোৱা দেখা যায়। এনেধৰণৰ যিসমূহ আমাৰ প্ৰৱণতা আছে, সেইসমূহ প্ৰৱণতা দূৰ কৰাৰ বাবে অৰ্থাৎ এনেধৰণৰ আমাৰ যিসমূহ মানসিকতা গঢ় লয়, এনেধৰণৰ মানসিকতাসমূহ দূৰ কৰাৰ বাবে অভিভাৱক তথা শিক্ষাৰ্থীসকলৰ বাবে কাউন্সিলিঙৰ ব্যৱস্থা কৰিব পৰা নাযায়নে? এই বিষয়ে আপুনি কি ভাবে? হয়, একচুৱেলি আমি সকলোৱে জানো যে এতিয়াও আমাৰ দেশত আমি শাৰীৰিক স্বাস্থ্যৰ প্ৰতি যিমান সজাগ বা গুৰুত্ব দিওঁ, মানসিক স্বাস্থ্যৰ প্ৰতি সিমান সজাগ বা গুৰুত্ব দিয়া দেখা নাযায়। পৰীক্ষা বুলি ক'লে আমি সকলোৱে ভয় শংকা অহাটো স্বাভাৱিক। ই ছাত্ৰ ছাত্ৰীয়ে হওক বা অভিভাৱকেই হওক, এইটো এটা স্বাভাৱিক কথা। আৰু আমি যদি ভাবো এতিয়া এই প্ৰতিযোগিতাৰ দিনত এই ভয় আৰু শংকাৰ বৃদ্ধি হৈ গৈয়ে আছে। প্ৰতি 1-2 নম্বৰ কাৰণে এজন ছাত্ৰ ছাত্ৰীয়ে এটা পৰীক্ষাত কোৱালিফাই হ'বৰ বাবে যিখিনি কষ্ট কৰে বা যিখিনি কৰিবলগীয়া হয়, সি এটা বেলেগ ধৰণৰ এটা পৰিৱেশৰ সৃষ্টি কৰে। সেই কাউন্সিলিং অতিকে দৰকাৰী, যাতে ছাত্ৰ ছাত্ৰী তথা অভিভাৱকসকলে এইটো বুজি উঠে যে এটা নেট, এটা স্লেট, এটা নিট বা এনেকুৱা ধৰণৰ JEE হওক, বিভিন্ন পৰীক্ষাত তেওঁলোকৰ জীৱনৰ বাবে এইটোৱে লাষ্ট লক্ষ্য নহয় বুলি আমি কাউন্সিলিং কৰিব লাগে। প্ৰত্যেকজন ল'ৰা ছোৱালীয়ে একোটা নিজস্ব এটা গুণ থাকে, আমি সেইবিলাক সকলোৱে জানো। আৰু সেই অনুসৰি তেওঁলোকে নিজৰ জীৱনৰ খুব সুন্দৰকৈ গঢ়ি তুলিব পাৰে। গতিকে আমি এনেধৰণৰ কাউন্সিলিং দিব লাগে যে আমি যিটো লাইনত গ'লে এজন ছাত্ৰ ছাত্ৰীয়ে এটা সুন্দৰ দিশত আগবাঢ়ি যাব পাৰে, তাৰ প্ৰতি আমি অলপ অভিভাৱকসকলেও সজাগ হোৱা উচিত। আমি যদি বিনা কাৰণত এটা প্ৰেছাৰ সৃষ্টি কৰি ছাত্ৰ ছাত্ৰীসকলক যদি আমি বেছি প্ৰেছাৰ দিওঁ, তেনেহলে এই আজি যোনবিলাক বৰ্তমান বিলাক শুনিছো বা যিবিলাক ঘটনা ঘটিছে, তাৰ পৰা আমি অকমান উপকৃত হ'ব পাৰিম। হয় ছাৰ, আপুনি যে কৈছে এতিয়া কাউন্সিলিঙৰ ব্যৱস্থা কৰিব লাগে, এই কাউন্সিলিঙৰ ব্যৱস্থাটো আমি কি ধৰণে আগবঢ়াই নিব পাৰো ছাৰ? এই বিষয়ে আপুনি কি ক'ব? একচুৱেলি কাউন্সিলিঙৰ ব্যৱস্থাটো এনেকুৱা ধৰণৰ, মই কৈছোৱে আপোনাক যে একোজন ছাত্ৰ ছাত্ৰী আমি প্ৰত্যেকে জানো, টিচাৰেও জানে ভালকৈ আৰু অভিভাৱকেও জানে। সেই ছাত্ৰ ছাত্ৰীজনৰ গুণটো কেনেকুৱা, কিমানটো লেভেলত সি যাব পাৰে বা কোনটো লেভেলত সি গ'লে কিমানখিনি আগবাঢ়িব পাৰে, অকণমান এটা সকলো টিচাৰে হওক বা অভিভাৱকৰ অকণমান হ'লেও সেই গুণটো থাকে, মানে গম পায়। এই বস্তুটো কাউন্সিলিঙৰ ক্ষেত্ৰত তাক ক'ব লাগে যে তই এইটো নাপালেও ইমান দুখ কৰিব নালাগে, তোৰ কাৰণে আৰু বহুত ৰাস্তা খোল খাই আছে, চেষ্টা কৰাত কোনো বাধা নাই। কিন্তু যে তই এইটোতে অকল যে একেবাৰে মানে লাগিব এনে ধৰণৰ কথা নহয়, কিন্তু চেষ্টা কৰ। এনেকুৱা ধৰণৰ কাউন্সিলিং বিলাক আমি দিব লাগে। এতিয়া আমাৰ বহুত ৰাস্তা আছে, বহুত ধৰণৰ আমাৰ ৱে আছে। যিটো বস্তু মই আগতে কৈছিলো যে এজন ছাত্ৰ ছাত্ৰীৰ যিটো গুণ, কোৱালিটি, সেইটো প্ৰত্যেকটো আমি চিনাক্ত কৰিব পাৰিব লাগে। আৰু এই কাউন্সিলিং সেইকাৰণেই দৰকাৰ। তাৰ যদি আমি ভাল গুণটো আমি যদি দেখাই দিব পাৰো, যিহেতু এই গুণটো খুব ভাল, তুমি এই ধৰণে আগবাঢ়ি যোৱা, তেনেহ'লে সি আৰু বেছি মনোনিৱেশ কৰিব আৰু ভাল কৰিব পাৰিব। মই এই কাউন্সিলিঙৰ কথাই কৈছো। নিশ্চয়। আচলতে ছাৰ, এই কাউন্সিলিঙৰ যিখিনি আপুনি কথা কৈছে, এইখিনি যদি প্ৰতিগৰাকী অভিভাৱকে প্ৰথম অৱস্থাত বুজি পায়, তেন্তে শিক্ষাৰ্থীসকলৰ ওপৰত কেতবোৰ বোজা বা হেঁচা কমি যাব আৰু শিক্ষাৰ্থীসকলে ভৱিষ্যত জীৱনত এনেধৰণৰ যিসমূহ বিৰূপ কাৰ্য হৈ আছে, সেইসমূহৰ পৰা তেওঁলোক আঁতৰি থাকিব, নহয় জানো? এইবাৰ আমি নিট পৰীক্ষালৈ আহিছো। যিহেতু নিটক কেন্দ্ৰ কৰি বিভিন্ন ধৰণৰ বিতৰ্কৰ এইবাৰ সৃষ্টি হৈছে, গ্ৰেছ মাৰ্ক দিয়াৰ কেন্দ্ৰ কৰি একাংশ পৰীক্ষা কেন্দ্ৰত পৰীক্ষা আৰম্ভ হোৱাত কিছু বিলম্ব হ'ল, তাৰ বাবে গ্ৰেছ মাৰ্ক দিয়া হৈছে। ছাৰ, এই ক্ষেত্ৰত কটকটীয়া নিৰাপত্তাত ব্যস্তনি বা বিভিন্ন ধৰণৰ ব্যৱস্থাও গ্ৰহণ কৰা হৈছে পৰীক্ষা সুকলমে পৰিচালনা কৰাৰ ক্ষেত্ৰত। তেনে ক্ষেত্ৰত
কিদৰে পৰীক্ষা বিলম্ব হবলৈ পালে বা পৰীক্ষা আৰম্ভ হোৱাত কিয় বিলম্ব হ'ল বা ভৱিষ্যতে যাতে এনেধৰণৰ পৰিস্থিতি পুনৰ উদ্ভৱ নহয় তাৰ বাবে কি ধৰণৰ কাৰ্য আমি কৰিব লাগিব? এইটো আমি সকলোৱে জানো যে আমাৰ যিকোনো এটা পৰীক্ষাৰ এটা ষ্টেমৰ যোগেদিহে হয়। আমি সকলোৱে জানো যে তাৰ এটা নিয়ম থাকে, তাৰ প্ৰত্যেক গাইডলাইন থাকে, ৰুলছ এণ্ড ৰেগুলেশ্যন খুব সুন্দৰকৈ দিয়া থাকে। কিন্তু এই ৰুলছ এণ্ড ৰেগুলেশ্যনখিনি দিলেই নহ'ব, এই বস্তুখিনি প্ৰপাৰলি ইমপ্লিমেণ্ট হৈছে নে নাই, ট্ৰেইনিং দিয়া হৈছে নে নাই, আৰু কোন কোন মানুহ একচুৱেলি ইনভলভ হৈছে পৰীক্ষাবিলাকত, ইয়াৰো এটা মনিটৰিং এটা থকা দৰকাৰ। মই ভাবো ক'ৰবাত থাকে মনিটৰিঙত গণ্ডগোল হৈছে, যাৰ কাৰণে আমাৰ এই বিলম্ব বা এনেকুৱা ধৰণৰ ঘটনাবিলাক ঘটিছে। আৰু এইটোও জানো ক'ৰবাত কিবা কাৰণত এইটো যে নহয় যে সদায় বিলম্ব, কিবা কাৰণত কোনোবা এটা চেণ্টাৰত বিলম্ব হ'ল, ঠিক আছে, বিলম্ব হলে কি আমি ৰুল ফ'ল' কৰিব লাগিব তাৰো এটা নিৰ্দেশনা একচুৱেলি পৰীক্ষাৰ গাইডলাইনত লিখা থাকিব লাগে। মই নাজানিম যে এইখিনি আমাৰ নীট পৰীক্ষাৰ ক্ষেত্ৰত তাৰ কিবা গাইডলাইন আছিল নে নাই। এতিয়া সকলোৱে কৈ আছে যে গ্ৰেছ মাৰ্ক দিছে, গ্ৰেছ মাৰ্ক দিয়াটো আমাৰ গাইডলাইনত লিখা আছিল নে নাই, আৰু যদি আছিল তেনেহলে কেনেকুৱা ধৰণৰকে আছিল। এই কথাখিনি ভালকৈ যদি জনাই দিলেহেঁতেন তেনেহলে এইখিনি বস্তু গম পোৱা গ'লহেঁতেন। গতিকে নহবৰ কাৰণে ব্যৱস্থাটো এটাই মই ক'ব খোজো যে আমাৰ এটা যিহেতু নিৰ্দিষ্ট নিয়মৰ যোগেদি এটা পৰীক্ষা হয়, গতিকে সেই নিয়মখিনি যিখিনিয়ে পৰীক্ষা চলায় সিহঁতক খুব সুন্দৰকৈ ট্ৰেইনিং যিখিনি পৰীক্ষাৰ আগতে ট্ৰেইনিং দিয়ে যদিও মানে আৰু ভাল কৰিব লাগিব বুলি মোৰ ধাৰণা হৈছে। আচলতে নিকা পৰীক্ষা অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত আৰু তেওঁলোকক প্ৰশিক্ষণ দিয়াৰ প্ৰয়োজনীয়তা বহুত বেছি। প্ৰয়োজনীয়তা আছে। ছাৰ, পৰীক্ষা কেন্দ্ৰ কৰি ছাত্ৰ ছাত্ৰীসকল আশ্বস্ত হৈ পৰাও দেখা যায়, ছাত্ৰ ছাত্ৰীসকলে বিভিন্ন ধৰণৰ চিন্তাত থকা দেখা যায়। তেওঁলোকক আশ্বস্ত কৰাৰ ক্ষেত্ৰত বা তেওঁলোকক আশ্বস্ত কৰাৰ পৰা দূৰত ৰখাৰ ক্ষেত্ৰত চৰকাৰে কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে বা চৰকাৰে ভৱিষ্যতে কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা উচিত, এই বিষয়ে আপোনাৰ পৰা কিছু কথা জানিবলৈ বিচাৰিছো। আমি সকলোৱে জানো যে গভৰ্ণমেণ্টে এতিয়া কৈছে বিভিন্ন ধৰণৰ আশ্বাসন দিছেই, কিন্তু ইয়াত এটা বস্তু লাগে যে CBI দিছে বিভিন্ন ধৰণৰ যাতে এইটো বস্তুটো আশ্বস্ত কৰিব পৰা যায়। কিন্তু অকল কেছটো CBI দিয়ে ক্ষান্ত থাকিলে নহ'ব, তাৰে এখন কমচে কম এটা ৰাইট আপ, এটা মানে হোৱাইট পেপাৰ বুলি যাক পোৱা যায় যে আমি এইখিনি কৰিম, এইখিনি আমি হোৱাইট পেপাৰ মানে মই যদি মেইন কৈছো যে এটা স্পষ্ট আকাৰে কিছুমান পইণ্ট কিছুমান দি যদি দিয়া যায় তেনেহলে সকলোবিলাকে অকণমান হ'লেও অকণমান আশ্বস্ত হ'ব বুলি মই ট্ৰাষ্ট কৰিব বুলি মোৰ ধাৰণা হয়। এতিয়া গভৰ্ণমেণ্টে হোৱাইট পেপাৰ টাইপ এটা উলিয়াই মানে এটা সুন্দৰকৈ গোটেই কথাবিলাক লিখি ষ্টুডেণ্টক ট্ৰাষ্টটো যাতে আনিব পাৰে সেইটো চেষ্টা কৰিব লাগে বুলি মই ভাবো। নিশ্চয় ছাৰ, সততা স্বচ্ছতা সুনিশ্চিত কৰাৰ উদ্দেশ্যে ইতিমধ্যে কমিটি গঠন কৰা হৈছে। এই কমিটিখন কিমান দূৰ সফল হ'ব বা কিমান দূৰ সফল হৈছে এই বিষয়ে আপোনাৰ পৰা কিছু কথা জানিবলৈ বিচাৰিছো। এই ক্ষেত্ৰত মই এটাই ক'ব যাম যে ডেফিনেটলি কমিটি গঠন কৰিছে গভৰ্ণমেণ্টে, খুব ভাল কথা, কাৰণ এইটোতো লাগিবই, কাৰণ এটা যিহেতু ভুল হৈছে সেইটো শুদ্ধ কৰিবৰ কাৰণে এখন কমিটিৰ নিৰ্দেশনা লাগিবই আমাক। এইটো আমাৰ গণতান্ত্ৰিক প্ৰক্ৰিয়াৰ এটা ভিতৰৰে বস্তু। কিন্তু যিয়ে নহওক অকল গঠন কৰি থলেই নহ'ব, তাৰ যোনখিনি সকলোকে ট্ৰাষ্টত লৈ সকলোকে ইনক্লুচিভ এটা চিন্তা চৰ্চা কৰি সকলো ধৰণৰ ৰিপ্ৰেজেণ্টেশ্যন দি এটা সুন্দৰ তেখেতসকলে এটা ৰিকমেণ্ডেশ্যন দিয়ে বা এটা সুন্দৰ নিৰ্দেশনা যদি দিয়ে তেনেহ'লে ডেফিনেটলি ইয়াৰ সুফল আমি পাম। গতিকে মই এটাই কামনা কৰিম যে তেখেতসকলে এটা সুন্দৰ নিৰ্দেশনা দিয়ক আৰু যাৰ কাৰণে ভাল এটা ৰাস্তা যাতে আমি পাম পাছলৈ, সেইটোৱে আশা কৰিছো মই। ছাৰ, পৰীক্ষা খুব সততাৰে অৰ্থাৎ নিকাকৈ অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত চৰকাৰেও বিভিন্ন ধৰণৰ ব্যৱস্থাও গ্ৰহণ কৰিছে। ইতিমধ্যে অসম পন্থা যিসকল লোকে অৱলম্বন কৰে তেওঁলোকক যাতে এটা খুব কঠোৰভাৱে শাস্তিও দিব পাৰে তাৰ বাবেও চৰকাৰে বিভিন্ন ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হৈছে। ছাৰ, জৰিমনা বিহাৰ ব্যৱস্থা কৰা হৈছে, 1 কোটি টকা জৰিমনা বিহাৰৰ ব্যৱস্থা আছে, 10 বছৰৰ কাৰাদণ্ডৰ ব্যৱস্থা আছে। কিন্তু ছাৰ, তথাপিও পৰীক্ষা কেতিয়াবা নিকাকৈ অনুষ্ঠিত হোৱা দেখা নাযায়। ভৱিষ্যতে এনেধৰণৰ যিসমূহ চৰকাৰৰ কঠোৰ পদক্ষেপ বা চৰকাৰৰ কঠোৰ আইন এইসমূহৰ দ্বাৰা কেনেধৰণৰ শিক্ষাৰ্থীসকলে লাভান্বিত হ'ব পাৰে, আপুনি কি ভাবে ছাৰ? এইটোতো খুব ভাল পদক্ষেপ লৈছে বুলি মই ক'ম, কাৰণ এই পদক্ষেপৰ দ্বাৰা এটা বস্তু হ'ব, যোনে এই ক্ৰাইম বিলাক কৰে সেই ক্ৰিমিনেল বিলাকে ভয় খাব, কাৰণ 1 কোটি টকাটো কম টকা নহয়। নিশ্চয়। গতিকে আৰু 10 বছৰ কাৰাদণ্ডও কম কথা নহয়।
গতিকে এইটো খুব ভাল পদক্ষেপে লৈছে বুলি মই ক'ম, কিন্তু মনিটৰিংটো খুব দৰকাৰ হ'ব আইডেণ্টিফাই মানে কৰিবৰ কাৰণে। কাৰণ আমি এইটো এনেকুৱা ধৰণৰ মনিটৰিং লাগিব বা এনেকুৱা ব্যৱস্থা লাগিব যাতে আমি ক্ৰাইম যোনে কৰিছে, যোনে ৰুল ব্ৰেক কৰিছে, তাক কেনেকৈ ধৰাৰ এটা মনিটৰিং কেনেকুৱা ধৰণে চলাব, সেইখিনিও মই ক'ব বিচাৰিম যে এটা ভাল সুনিশ্চিত যাতে কৰে, সেইটোহে অতি দৰকাৰ। গতিকে মই ভাবো যে ডেফিনেটলি ক্ৰিমিনেল বিলাকে ইয়াৰ পৰা আগ নাবাঢ়িব বুলি মোৰ ধাৰণা। ভাল পদক্ষেপ এইটো। হয়, আচলতে এই আইনৰ দ্বাৰা ভৱিষ্যতে যিসকল শিক্ষাৰ্থী আছে তেওঁলোক বহুত উপকৃত হ'ব পাৰিব। উপকৃত হ'ব। এতিয়া আহিছো আমি কেন্দ্ৰীয় শিক্ষামন্ত্ৰী গৰাকীৰ এটি সামাজিক মাধ্যমৰ পোষ্টলৈ। কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে সামাজিক মাধ্যম যোগে কৈছিল যে আঁসোৱাহমুক্ত ত্ৰুটিহীন পৰীক্ষা তেওঁলোকে যাতে অনুষ্ঠিত কৰিব পাৰে তাৰ বাবে তেওঁলোক প্ৰতিশ্ৰুতিবদ্ধ। এই সন্দৰ্ভত আপুনি কি ভাবে ছাৰ? কেন্দ্ৰীয় শিক্ষামন্ত্ৰী গৰাকীৰ এই বিশেষ ফেচবুক বা অৰ্থাৎ সামাজিক মাধ্যমৰ পোষ্টৰ পৰা আপুনি কি ভাবে? হয়, এইটো তেখেতেতো ভাল কথাই কৈছে, কাৰণ আঁসোৱাহমুক্ত প্ৰতিশ্ৰুতি দিছে, ভাল কথাই কৈছে যে প্ৰতিশ্ৰুতিয়ে প্ৰকাশ কৰিছে, কিন্তু হ'লেতো নহ'ব। এটা নিৰ্দিষ্ট গাইডলাইন বা নিৰ্দিষ্ট পইণ্ট কেইটা যদি থাকে তেতিয়া মই ভাবো আৰু বেছি খুব ভাল হ'ব। সেইখিনিয়ে মই ক'ব খুজিম এই ক্ষেত্ৰত। নিশ্চয় ছাৰ, এইবাৰ আহিছো পৰীক্ষালৈ আকৌ। পৰীক্ষাত স্বচ্ছতা নিশ্চিত কৰাৰ ক্ষেত্ৰত শিক্ষক-শিক্ষয়িত্ৰীসকলে ছাৰ কেনেধৰণৰ ভূমিকা পালন কৰিব পাৰে, এই বিষয়ে কিছু কথা কওকচোন। এইটোতো বৰ ধুনীয়া কথা আপুনি মোক সুধিছে। সঁচাকৈ আমি যদি শিক্ষক-শিক্ষয়িত্ৰীৰ কথা ভাবো, তেনেহ'লে আমি জানো যে শিক্ষাৰ ক্ষেত্ৰত শিক্ষক-শিক্ষয়িত্ৰীৰ ভূমিকা অতি ইম্পৰ্টেণ্ট। আমি সকলোৱে জানো টিচাৰ্ছ এটা ৰোল মডেল, আমি ৰোল মডেল বুলি আমি ছাত্ৰ-ছাত্ৰীবিলাকে ধাৰণা কৰি লয় আৰু সেইটো সঁচাকৈ অনুকৰণ কৰে। আৰু এইটো কথা আমি ক'ব লাগিব যে নৈতিক শিক্ষাৰ যোনটো আগৰ দিনত যিমান নৈতিক শিক্ষাৰ ওপৰত গুৰুত্ব দিয়া হৈছিলে, আজিৰ দিনত সেই নৈতিক শিক্ষাটো অকমান কমি হৈছে বুলি মোৰ ধাৰণা হয়। আৰু শিক্ষক-শিক্ষয়িত্ৰীসকলৰ এতিয়া এটাই দায়িত্ব হ'ব যে গুণগত মানদণ্ডৰ কাৰণে আমি যোনখিনি আমাৰ যোনটো চিলেবাছৰ প্ৰস্তুতিখিনিৰ উপৰিও আমি অকমান নৈতিক শিক্ষা অকমান দিব লাগিব, যাৰ কাৰণে আমাৰ শিক্ষাৰ্থীসকলৰ এটা মনোবল ঘূৰি আহে আৰু এটা নতুন এটা দিশ এটা পায়। আৰু তাৰ কাৰণে ইথিক্স আৰু কাউন্সিলিং, এই কথাবিলাকতো ইথিক্সৰ কথা ক'ব লাগিব, কাউন্সিলিং কৰিব লাগিব। গতিকে এই গোটেই বস্তুবিলাক তাত জড়িত হৈ থাকিব। গতিকে শিক্ষক-শিক্ষয়িত্ৰীৰ ভূমিকাটো সততা আৰু স্বচ্ছতাৰ ক্ষেত্ৰত খুবেই দৰকাৰী বুলি মই ভাবো। নিশ্চয় ছাৰ, পৰীক্ষা প্ৰক্ৰিয়াসমূহ যিদৰে অনুষ্ঠিত হৈ আছে, অৰ্থাৎ যিদৰে অনুষ্ঠিত হৈ আছে পৰীক্ষাসমূহ, এনেধৰণৰ প্ৰক্ৰিয়াত আৰু কিবা সংস্কাৰৰ প্ৰয়োজন আছে বুলি আপুনি ভাবেনে? মই এটা কথাই আপোনাক ক'ম, যোনটো আমি স্বচ্ছতা মানে ট্ৰেন্সপাৰেঞ্চি আৰু গুড মনিটৰিং মানে আপোনাৰ যোনটো ভালকৈ চোৱা চিতা কৰা আৰু প্ৰত্যেকজন ব্যক্তিৰ একাউণ্টেবিলিটি, এই বস্তুটোৱে একচুৱেলি মই এইখিনিত সংস্কাৰৰহে দৰকাৰ আছে বুলি মই ভাবো। পৰীক্ষাৰ এটা চিষ্টেম আমাৰ সকলোৱে আছে, কিন্তু পৰীক্ষা চলাওঁতে ব্যক্তিসকলে বা পৰীক্ষাটো গোটেই প্ৰক্ৰিয়াটো কৰোঁতে কিমানখিনি আমি ট্ৰেন্সপাৰেঞ্চি মেইনটেইন কৰিছো, কেনেধৰণে আমি মনিটৰিং কৰিছো, আমাৰ প্ৰত্যেকজন ব্যক্তিৰ একাউণ্টেবিলিটি কিমান, এই কথাখিনিৰ ওপৰতহে মই গুৰুত্ব দিব বিচাৰো। কাৰণ সংস্কাৰ তেতিয়াহে আমি কৰিব পাৰিম যদিহে আমাৰ এই তিনিটা কথাৰ ওপৰত আমি ভালকৈ জোৰ দিম। আৰু সঁচাকৈ আজি এইকেইটা কাৰণেই আমাৰ পৰীক্ষাৰ যোনটো প্ৰক্ৰিয়াত গণ্ডগোল লাগিছে, মই ভাবো এইকেইটা পইণ্টৰ কাৰণে লগা বুলি মই ভাবো। গতিকে মানে মনিটৰিংটো আমাক খুব লাগিব আৰু গ্ৰাছৰুট লেভেল, একদম অকল ওপৰত থাকিলে নহ'ব, এটা গ্ৰাছৰুট লেভেললৈকে আমি গোটেই কাম বস্তুটো লৈ যাব লাগিব। কাৰণ ট্ৰেন্সপাৰেঞ্চিটো আৰু মনিটৰিং আৰু একাউণ্টেবিলিটি, এই তিনিটা যদি আমি পৰীক্ষা প্ৰক্ৰিয়াত যদি খুব সুন্দৰকৈ পালন কৰা যায়, তেনেহ'লে আমাৰ যোনটো চিষ্টেম আছে এই চিষ্টেমটো অতি আঁতৰধুনীয়া হৈ উঠিব আৰু এনেকুৱা ধৰণৰ সৰু সৰু ঘটনাবিলাক নঘটিব বুলি মোৰ দৃঢ় বিশ্বাস। সেইখিনি মোৰ ক'বলগীয়া। নিশ্চয় আপোনাক অশেষ ধন্যবাদ জনাইছো, ইমানখিনি সময় আপুনি আমাক দিলে আৰু পৰীক্ষাত স্বচ্ছতা সম্পৰ্কে আপুনি আমাক বহু কথাই জনালে। মই আপোনাক অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছো। নমস্কাৰ ছাৰ। নমস্কাৰ, ধন্যবাদ। চলন্তিকা শুনিলে। আজিৰ অনুষ্ঠানত ডিমৰীয়া মহাবিদ্যালয়ৰ ভূতত্ব বিভাগৰ অধ্যাপক তথা মায়ং আঞ্চলিক মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ মহানন্দ বৰাৰ সৈতে হোৱা সাক্ষাৎকাৰটি শুনিলে। সাক্ষাৎ গ্ৰহণ কৰিলে প্ৰজন্ম চহৰীয়াই। অনুষ্ঠানটিৰ প্ৰযোজনা মানস প্ৰতিম শৰ্মাৰ, সহযোগিতা আগবঢ়ালে অপূৰ্ব মালিয়ে। পৰৱৰ্তী চলন্তিকা শুনিবলৈ পাব অহা সপ্তাহৰ আজিৰ এই একেই সময়তে। নমস্কাৰ।